মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰো ভালে আছা তোমালোকে নিশ্চয় বহি কিতাপ কলম উলিয়াই লৈছা নহয় জানো আমি দশম শ্ৰেণীৰ 8.4 অনুশীলনীটো কৰি আছিলো সময়ৰ বেছি হোৱা কাৰণে আমি মই কি কৰিলো এপিসোডটো ইয়াতে শেষ কৰিছিলো যোৱাবাৰ 8.4 ৰ 5 ৰ 4 নম্বৰটো কৰি দিছিলো নহয় জানো আজি আমি 5 ৰ পৰা কৰি যাম যিকেইটা হয় 15-20 মিনিট মান কৰিম ঠিক আছে এতিয়া এইটো কৰি দিছিলো 4 নম্বৰটো এতিয়া আমি 5 নম্বৰটো কৰিম 5 নম্বৰটোত দেখাত অলপ ডাঙৰ যেন লগা হৈছে আৰু ইয়াত মই কৈছিলো যে তিনিটা ভাগত দিছে আসলে তিনিটা ভাগ মানে সপক্ষ আৰু বামপক্ষই প্ৰমাণ কৰিব দিছে কিন্তু ইয়াত এটা কৈছে যে কোনটো অভেদ ব্যৱহাৰ কৰি আমি কৰিব লাগিব হেতু দিয়া আছে cos x square a is equal to 1 plus cot square a এটো তো আমি এনেও ব্যৱহাৰ কৰিম কাৰণ এটো আমি আগতে মুখস্থ আছে পাইছে নহয় গতিকে 1 plus tan square is equal to sec square আছিল এটো হল 1 plus cot square is equal to cosec square গতিকে এইটোত যে অংকটো বহুত ডাঙৰ হেতু নহয় বা এটো আমাক কই নিদিলেও আমি এটো ব্যৱহাৰ কৰিম নহয় আচ্ছা এতিয়া সোয়া 5 নম্বৰটো আমি left hand side বাওঁফালটো লৈ লওঁ কিমান আছে cos a minus sin a plus 1 এটো আছে cos a plus sin a minus 1 ঠিক আছে এতিয়া আমি কি কৰিম এতিয়া আমি দুই ফালে sin এটা লৈ লওঁ sin a এটা দুই ফালে হৰণ কৰি লওঁ মানে ইয়াৰ তলতো sin এটা দি দিও cos a minus sin a plus 1 ইয়াতে হল cos a plus sin a minus 1 কি কাৰণে দিলু এইটো এটা বুদ্ধি নহয় এটো তোমালোকে ভাবিবা যে এইটো মুখস্থ কৰিব লাগিব কিন্তু আমি কৰতে টেকনিক বিলাক আহি যাব কি কাৰণে দিলু কাৰণ আমি কি বনাব লাগে এফালে আছে cosec a আৰু এফালে আছে প্লাস cot a হয়নে cosec আৰু cot তেতিয়া হলে আমাৰ সাধাৰণতে কি হ'ব cot হ'ব লাগিলে cos by sin হ'ব লাগিব হয় cot থিটা মানে কি cos থিটা by sin থিটা গতিকে আমি এই কাৰণে sin থিটা এটা দি দিলো তেতিয়া সব cos by sin থিটা এটা পাম আৰু এই sin থিটা কেনসেল হ'ব আৰু 1 by sin থিটা মানে কি cosec থিটা গতিকে এই cot আৰু cosec টো ইয়াৰ পৰা পাম বুজি পাইছা হেতু হল টেকনিকটো হেতু মুখস্থ কৰিব নালাগে হেতু যেতিয়া কৰিবা আৰু মই টেকনিকটো শিকাই দিলো এটো মনত ৰাখি যাবা বুজি যাবা আৰু অলপমান প্ৰেক্টিস কৰিবা তেতিয়া হলে দেখাৰ লগে গম পাব আচ্ছা হয় দেখাৰ লগে তোমালোকে গম পাই যাবা ঠিক আছে এতিয়া সোয়া আমি কি কৰিম এইবাৰ এটো হৰণ কৰি দিও ডাইৰেক্ট না এটো সোয়া cos a by sin a কি হ'ব cot a minus sin a by sin a কি হ'ব 1 হল প্লাস 1 by sin a কি হ'ব cosec a ঠিক আছে ঠিক তেনেকে তলত কি হ'ব cosec a by sin a cot a এটো কি হ'ব sin a by sin a 1 minus 1 by sin a মানে cosec a হৈ গল এতিয়া কি কৰিম আমি এনেকে কৰিম আমি এনেকে কৰিব পাৰো cot a plus cosec a এটো এফালে ললো -1 এনেকে কৰি ললো আৰু এটো কেনেকে লিখিলো cot a minus cosec a plus 1 ঠিক আছে cot a আৰু cosec a একেলগ কৰি ললো cot a আৰু cosec a একেলগ কৰি ললো এটো মাইনাস আছিল এটো 1 টো প্লাস আছিল এটো মাইনাস নহয় এনেকে সজাই ললো কি কাৰণে সজাই ললো সোয়া এখানে মুছি দিও
এতিয়া আমি কি কৰিম এই যে cot a plus cosec a minus 1 ইয়াৰ লগত আমি এটা বস্তু পূৰণ কৰি দিও হেতু হল cot a plus cosec a এটো পূৰণ কৰি দিলো অলপ পাছত গম পাম আমি কি কাৰণে পূৰণ কৰি দিছো ইয়াৰ তলত কি আছে cot a minus cosec a plus 1 এটো ইয়াৰ লগত দুইফালে এটো পূৰণ কৰি দিব লাগিব মানে cot a plus cosec a তোমালোকে ভাবিবা যে এইটো আমি কত পালো এইটো আমি নিজাকে দিছো এইটো এক্সট্ৰা দিয়াৰ কাৰণে ইয়াতো এক্সট্ৰাকে দি দিছো তাৰ কাৰণ হল কি সো এইটো দিয়াৰ লগে লগে আমি কি লিখিব পাৰিম কি হৈ গল এইটো সো কি হল cot a minus cosec a নহয় a minus b আৰু এইটো কি হল a plus b বুজা নাই এইটোৰে এইটো পূৰণ কৰিলে কি হ'ব a minus b into a plus b কি হ'ব a square minus b square নহয় মই তো ডাইৰেক্ট লিখি দিম তেতিয়া হলে এটো সো a এটো যদি a হয় minus b এটো a plus b হ'ব তেতিয়া হলে এইটোৰে এটো পূৰণ কৰিব লাগিব ফাৰ্ষ্টতে নহয় তেতিয়া কি হ'ব a square minus b square তাৰ মানে cot square a minus cosec square a হল মুছি দিলু আৰু কি হ'ব এইটোৰে এইটো পূৰণ হ'ব নহয় 1 into এইটো তেতিয়া হলে কি হ'ব এটো যদি একলগ কৰো এটো কি হ'ব প্লাস 1 এর এটো কৰিলে কি হ'ব হেতুৱে থাকিব cot a plus cosec a এইটোৰে এটো কৰিলে a square minus b square plus 1 এর এটো কৰিলে এখিনি ঠিক আছে এতিয়া এটো মুছি দিও এতিয়া ওপৰত কি হ'ব ওপৰত যি আছে আমি হেতুৱে লিখি দিম ঠিক আছে কি আছে cot a plus cosec a minus 1 আৰু ইয়াত কি আছে cot a plus cosec a এখিনি বুজি পাইছা নহয় ওপৰত যি আছে এখিনি লিখিলো আৰু তলতটো বুজি পাইছা a minus b a plus b গতিকে a square minus b square আৰু 1 ৰ লগত এটো কৰিলে এটো হ'ব হ'ব ঠিক আছে এতিয়া সোৱা কি কৰিম আমি কি পাইছিলো এটা আমাক অভেদ এটা ব্যৱহাৰ কৰিব দিছে ন সোৱা cosec square a is equal to 1 plus cot square a এই অভেদটো ইয়াত ব্যৱহাৰ কৰিব দিছে নহয় জানো এতিয়া তাৰ মানে কি আমি কি কৰিম যদি cot square a আৰু এইফালে যদি আমি কি কৰো minus cosec square a কৰো cot square a টো ইয়াত ৰাখিলো এটো এইফালে পঠাই দিও তেতিয়ালে কি হ'ব এটো মাইনাস হ'ব আৰু এই 1 টো এই বাওফালে পঠাই দিও তেতিয়ালে কি হ'ব -1 নহয় এটো পাই গলো সো cot square a minus cosec square a is equal to -1 ঠিক আছে তেতিয়ালে cot square a minus cosec square a মানে আমি কি লিখিব পাৰো এটো কি লিখিব পাৰো -1 লিখিব পাৰো ঠিক আছে তেতিয়ালে আমি ইয়াতে কি লিখিম এটো জি আছে হে লেখো cot a plus cosec a minus 1 এটো আমি লিখিলো cot a plus cosec a ঠিক আছে আৰু এইটো কি লিখিম আমি -1 তেতিয়া এইটো যদি -1 লিখো প্লাস কি আছে cot a plus cosec a এইটো সমান এই টার্মটো এটি কি হৈ গল cot a plus cosec a -1 cot a plus cosec a -1 মানে এই টার্মটো আৰু এই টার্মটো একে নহয় গতিকে এই দুটা আমাৰ কটাকটি যাব গলে ওপৰত কি থাকিব cot a plus cosec a তেতিয়ালে আমাক কি প্ৰমাণ কৰিব দিছিল cosec a plus cot a আমি উল্টাকে লিখিব পাৰো cosec a plus cot a এটোৱে হল রাইট হ্যান্ড সাইড হল এটো অলপ টান না তাৰ মানে আমি যেতিয়া কৰিম কৰোতে এইবিলাক
মুখস্থ নিচিনা হৈ যাব যে আচ্ছা এই ধৰণৰ অংক হলে এইটো বোলে এই কিটিটো খাটিব হয় এই বস্তুটো যেতিয়া ধৰিব পাৰিবা তেতিয়া হলে এইবিলাক অংক টান নালাগে সহজ লাগিব সেইকাৰণে বহুত ল'ৰা ছোৱালীয়ে ক্লাস 10 ত 8.4 ৰ এই ধৰণৰ যিবিলাক প্ৰমাণ আহে সেইবিলাক অলপ টান পায় দেখি পেলাই বাদ দিয়ে কাৰণ ভাবে যে বহুত সময় লাগিব আসলতে যদি কৰি যাওঁ নহয় দুটা তিনটা মান টেকনিক আছে আৰু কেইটামান ফৰ্মুলা আছে আমি যদি কৰি যাওঁ ভয় নোখোৱাকে তেতিয়া হলে আমাৰ সফল বাফল মিলি যায় ধুনিয়াকৈ ঠিক আছে তেতিয়া হলে আজি একেবাৰে 6 নম্বৰটো কৰি দিম হা আমি 6 নম্বৰ কৰিম 6 কি আছে 6 নম্বৰটো এবাৰ আছে ৰুট ওভাৰ থাকিলে কি কৰিম নহয় 6 মানে 5 ৰ 6 কি আছে সো লেফট হ্যান্ড সাইড আমাক দিয়া আছে এটো 1 প্লাস sin a আৰু ইয়াত দিয়া আছে 1 মাইনাস sin a তেতিয়াহলে আমি এটো দুই ভাগত ভাগ কৰি লম প্ৰথমতে 1 প্লাস sin a আৰু ৰুট ওভাৰ 1 মাইনাস sin a তাৰ পিছত আমি কি কৰিম এই যে 1 প্লাস sin a আছে আর এটু 1 মাইনাস sin a আছে ইয়াৰ লগত আমি ইয়াতে পূৰণ দিম কি পূৰণ দিম দুই ফালে 1 প্লাস sin a পূৰণ দিম তেতিয়াহলে ইয়াতো 1 প্লাস sin a পূৰণ দিলো সো ইয়াতো 1 প্লাস ৰুট ওভাৰ 1 প্লাস sin a পূৰণ দিলো ইয়াতো ৰুট ওভাৰ 1 প্লাস sin a পূৰণ দিলো আপত্তিটো নাই কাৰণ এইটো ক্যান্সেল হলে এইটোৱে থাকিব নহয় এতিয়া চোৱা এটো কি হৈ গল root over এই যে এটু কি হল 1 plus sin a into 1 plus sin a তার মানে আমি এটাকে লিখিব পাৰো ঠিক আছে আৰু এইটু কি হ'ব 1 minus sin a into 1 plus sin a নহয় তেতিয়া হলে কি হ'ব আমি ইয়াতে কৰো এটু চোৱা কি হ'ব root over এটো কি হ'ব a minus b into a plus b কি হ'ব a square minus b square a square মানে 1 minus b square মানে sin square a ঠিক আছে আৰু এইটো কি হ'ব এই যে ৰুট ওভাৰ আছে আৰু হোল স্কয়াৰ আছে তাৰ মানে কি হ'ব 1 plus sin a ঠিক আছে এতিয়া চোৱা বহুত ইন্টারেস্টিং 1 plus sin a হল এইটো কি হ'ব ৰুট ওভাৰ 1 minus sin square মানে কি বেছিলো cos square a এতিয়ালে কি হ'ব 1 minus cos square sin square মানে cos square a এতিয়া ইয়াত cos square আছে ইয়াত root over আছে তাৰ মানে কি হ'ব এটো cos a আৰু ইয়াত কি আছে 1 plus sin a তেতিয়ালে আমাক কি প্ৰমাণ কৰিব দিছে sec a plus tan নহয় তেতিয়ালে এটো আমি এনেকৈ লিখিব পাৰো 1 by cos a plus sin a by cos a তেতিয়ালে 1 by cos a মানে কি 1 by cos a মানে হল sec a আৰু sin by cos মানে কি tan a তেতিয়ালে এইটোৱে হল আমাৰ রাইট হ্যান্ড সাইড বুজি পাইছা অলপমান চাই লোৱা এখন আমি সিম্পল কে কৰি গৈছো এইটো ভাঙি দিলো ইয়াৰ লগত এই বস্তুটোৱে বুদ্ধিৰ কথা এইটো আমি কি দিম আমাক রাইট হ্যান্ড সাইডে যেটো লাগিব সেই মতে আমি এইটো পূৰণ দিম এক্সট্ৰাটো হয় গতিকে ইয়াত আমি 1 মাইনাস sin a কিয় নিদিলো তাৰ কাৰণ হল কি আমি দেখিলো যে এইটো আমাৰ তলত cos থিটা আহিলে ভাল হয় সেই কাৰণে আমি 1 plus sin a দিছো আৰু এইটো 1 plus sin a whole square হলে এটো ৰুটটো উঠি যায় বুঝছে এই কথাখিনি অলপ ভাবিব লাগিব যে 1 plus sin a কিয় দিলো কাৰণ আমাক কি লাগে তলত cos লাগিব গতিকে 1 minus sin আৰু 1 plus sin হলে কি হ'ব এইটো হ'ব 1 minus sin square theta বা sin square a তেতিয়া হলে হে cos square a হ'ব তাৰ মানে cos a হ'ব বুঝছে এই কথাটো ইয়াতে লাগে কিন্তু আমি এইখিনিতে মাথাটো মাৰিব লাগিব এইখিনিতে চিন্তা কৰিব লাগিব যে আমি কি পূৰণ দিম সেই টেকনিকটো যদি ধৰিব পাৰা তেতিয়া হলে এইটো অংক বা এই ধৰণৰ অংকবিলাক হৈ যাব হ'ব ঠিক আছে ধন্যবাদ